প্ৰিয় বন্ধু বান্ধৱীসকল নমস্কাৰ। মই ভেংকুভাৰৰ অসমীয়া সমাজখনে অনুষ্ঠিত কৰা বহাগ বিহুৰ ওপৰত এটা ভিডিঅ' আগতে পাব্লিছ কৰিছিলোঁ। দ্বিতীয় পাৰ্টটো ছেকেণ্ড পাৰ্টটো 2-3 দিনৰ পিছতে আকৌ ৰিলিজ কৰাৰ কথা আছিলে, কিন্তু অসমৰ বুকুত এনেকুৱা এজাক ধুমুহা আহিলে, সকলো মানুহৰ মন প্ৰাণ মোহাৰি পেলাই এনেকুৱা এটা খবৰ আহিলে, যিটো খবৰ আজিও বিশ্বাস কৰিবলৈ টান লাগে। আৰু সেই খবৰটো হ'ল আমাৰ সকলোৰে প্ৰিয়, সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো অহাৰ পিছত আমি আমাৰ বিহুৰ দ্বিতীয় পাৰ্টটো ৰিলিজ কৰা আমি বন্ধ কৰি দিলোঁ। কমচে কম জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ হওক, আমি তাৰ কাৰণে বাট চালোঁ। আৰু যিহেতু এতিয়া জুবিন গাৰ্গৰ মৃত্যু এমাহ পূৰ্ণ হ'ল আৰু জুবিন গাৰ্গৰ নিচিনা বহুতো ডাঙৰ ডাঙৰ শিল্পীয়ে কৈ যোৱা এষাৰ কথা শিৰোধাৰ্য কৰি আমি আজি এই ভিডিঅ'টোৰ দ্বিতীয় পাৰ্টটো ৰিলিজ কৰিবলৈ গৈ আছোঁ। জুবিন গাৰ্গে কোৱাৰ দৰে দ্য শ্ব' মাষ্ট গ' অন। গতিকে আমি সেই কথাখিনিকে মানি আমি দ্বিতীয় ভিডিঅ'টো ৰিলিজ কৰিব গৈ আছোঁ। জানো আপোনালোকৰ মন প্ৰাণ এতিয়াও বিষাদেৰে ভৰি আছে, তথাপিও আমি প্ৰয়াস কৰিছোঁ আপোনালোকক কিছু মনোৰঞ্জন দিয়াৰ চেষ্টা কৰিছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, চাই পেলাই কেনেকুৱা পালে নিশ্চয় জনাব। থেংক ইউ। বছৰজোৰা ব্যস্ততাৰ মাজত আমাৰ অসমীয়া বোৱাৰীসকলে এই বহাগ বিহুতেই নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুবিধা পায়। গীত পৰিৱেশন কৰি থকা অৱস্থাত এয়া বাওঁফালৰ পৰা ক্ৰমে গীতু, মধুমিতা, কল্পী, মুকুতা আৰু মনীষা। আমাৰ মহিলাসকলৰ মেলোডিৰ পিছত এইবাৰ ষ্টেজত গীত পৰিৱেশন কৰিছে অসীম মেধিয়ে। এয়া অসীম মেধি।
বিহুৰ লগত সংগতি ৰাখি তেওঁলোকে অসমীয়া পিতিকাৰ এটা প্ৰতিযোগিতা পাতিছিল। এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছে শোভাই, দ্বিতীয় পুৰস্কাৰ পাইছে আকৃষ্টাই আৰু তৃতীয় পুৰস্কাৰ পাইছে অমৃতাই। আহকচোন প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ অলপমান মজা লওঁ। আৰু বোৱাৰীকক এয়া ছেকেণ্ড পজিশ্যনটো দিব গৈ বুঢ়া মাছৰ পিটিকাটো একচুৱেলি মই ইমান কৰা নাই, মায়ে মোক হেল্প কৰিছে। চ' একচুৱেলি এইটো গিফ্ট কৰিছোঁ মা, সেইকাৰণেতো মানে মোৰ নহয় মায়ে ডিজাৰ্ভ কৰে। নামটো মোৰ কিন্তু বনাইছে মষ্টলি মায়ে, সেইকাৰণে গিফ্টটো মই মাকে দিছোঁ। প্লিজ হেণ্ড ইট অভাৰ টু শোভা, দ্য ফাৰ্ষ্ট পজিশ্যন। Secret to Kobani Survive. What is the secret? I'm so puri se Bhaskare. Jolokya puri se Bhaskare. Mon community se recipe ta more. Idea more, recipe more. আচ্ছা, এয়া মোৰ সন্মুখত আছে অৱৰ্ত শৰ্মা দাবু বুলি ক'লে ইয়াত সকলোৱে চিনি পায়, বিৰাট হেল্পফুল, চবেই খালি দাবুদা কয়। আভান আছাম এছ'চিয়েশ্যন ভেংকুভাৰৰ লগত ওতঃভাৱে জড়িত আৰু তেওঁলোকৰ সৌজন্যতে এইটো ফৰ্ম হৈছে। আভানৰ বিষয়ে আমাৰ আভান একচুৱেলি ফৰ্ম যেতিয়া হৈছে মানে অফিচিয়েলি ফৰ্ম হৈছে 2017ত। আমাৰ কেইজনমান আছিলোঁ, অম্লান দাস, মই, ভাস্কৰ, আমি দুজনে মিলি পেলাই আছাম এছ'চিয়েশ্যন অফ ভেনকুভাৰ ৰেজিষ্টাৰ কৰিলোঁ প্ৰভিন্সৰ লগত। কিন্তু তাৰ আগতে মই ইয়াত আপোনাৰ 1995তে আহিলোঁ, তেতিয়া আমাৰ 6 ঘৰমান মানুহ আছিলে। তাৰ পৰা এতিয়া বাঢ়ি এছ'চিয়েশ্যন ডাঙৰ হৈ আহি আছে, নতুন ষ্টুডেণ্টো আহে, নতুন পৰিয়াল আহে, সকলোকে মানে এছ'চিয়েশ্যনটোৰ লগত ইনভলভ কৰি ৰাখোঁ। এছ'চিয়েশ্যনত চাব গ'লে 250মান মানুহ আছে, যদিও সেইটো সময়ত 1996ত আমি আছিলোঁ 12-13জন আছিলোঁ, এতিয়া 250মান হৈছে। 250 আমি জনাত, তাৰ উপৰিও নজনাকেও কিছুমান থাকে যোনে আমাৰ লগত কানেক্ট কৰে, আহি পেলাই কমিউনিটিত আহে। আমাৰ মানে আগতে 2019ত আমাৰ ইয়াত আছাম কনভেনশ্যন পাতিছিলোঁ, ডেট ৱাজ এ ভেৰি ছাকচেছফুল ইভেণ্ট। আৰু সেইটো সময়ত তেতিয়া নৰ্থ আমেৰিকাত আমাৰ আছাম এছ'চিয়েশ্যন অফ ভেনকুভাৰৰ নাম যথেষ্ট স্বতঃস্ফূৰ্তভাৱে ওলাইছিলে, মানুহবিলাকে গম পালে কোন আমি হয়। আৰু আমি কি কৰোঁ, আমাৰ এছ'চিয়েশ্যনৰ কাৰণে উই মেক এন এফৰ্ট যে বছৰটোত 3টা ডাঙৰ ইভেণ্ট, বহাগ বিহু, মাঘ বিহু আৰু পিকনিক। আৰু মঞ্চত এয়া স্বৰচিত গীতেৰে সঞ্জীৱ ভৰালী। আহকচোন তেখেতৰ গান উপভোগ কৰোঁ। কিদৰে বুজাও তোমাক মোৰ ভাৱনাৰ ঘোৰা পুতি, কিদৰে বুজাও তোমাক মোৰ ভাৱনাৰ ঘোৰা পুতি, তুমি উমলি আছা কেনেকৈ সময় হ'লে চাবাচোন এবাৰ মোৰ চকু মোৰ চকু মিলকৈ জোনাকী পৰুৱা দুপাখি উমলা ভাৱনা তোমাৰ কাষতে খিলখিলকৈ হাঁহিতে ফুলেকৈ টেলিফোন পৰি যায় বতৰাকৈ বুকুতে তোলে ফাগুন মুকলি
মোৰ লগত আছে অম্লান দাস, আভানৰ আৰু এজন সদস্য অতি সক্ৰিয় ক'বলৈ গ'লে ফাউণ্ডাৰ মেম্বাৰ। নমস্কাৰ দেই, নমস্কাৰ। আচ্ছা, অম্লান বুলি ক'ম দেই, অম্লান বুলি নিশ্চয় মাতিম। নিশ্চয়। কোৱাচোন তোমাৰ ভেংকুভাৰৰ কাহিনী। আমি এঘৰ দুঘৰকে হৈ পেলাই আমাৰ এটা কমিউনিটি এটা হৈছে ইয়াতে। আভান মানে এছ'চিয়েশ্যন ভেংকুভাৰ, তাৰ বিষয়ে কিছু ক'বা নেকি? আছাম এছ'চিয়েশ্যন অফ ভেংকুভাৰ আমাৰ ধৰক ইয়াতে আগৰ পৰাই পুৰণা মানুহসকল আছিলে, কমকৈ আছিলে যদিও তেওঁলোকে সদায় বিহু কৰি আহিছে বা লগালগি হৈছে। আমাৰ যিকেইটা আমাৰ ইম্পৰ্টেণ্ট আপোনাৰ ডেটছবিলাক ধৰক মাঘ বিহু, বহাগ বিহু, তেনেকুৱা ধৰণৰ এইবোৰত। তাৰপিছত আমি যেতিয়া অলপমান মানুহ হ'লোঁ, 4-5জন ফেমিলি, যেতিয়া 5টামান ফেমিলি লগ লাগিলোঁ, আমি তেতিয়া ভাবিলোঁ যে যিহেতুকে আৰু মানুহ আহিব ইয়াতে ভেংকুভাৰত, তো আমি গোটেইখিনি মানুহ আমি এক হৈ পেলাই এটা সংগঠন কৰা। সংগঠনটোৰ নাম দিলোঁ আমি অল আছাম এছ'চিয়েশ্যন অফ ভেংকুভাৰ। তো অসমীয়া মানুহবিলাকে আমি লগালগি খাওঁ, আমাৰ সংস্কৃতি আমি প্ৰমোট কৰোঁ ইয়াতে। আমাৰ অসমীয়া সংস্কৃতি আদান প্ৰদান হয়। আমাৰ অসমীয়াৰ বাহিৰৰ যি মানুহ আছে ইয়াত তেওঁলোকক আমি মাতোঁ, আমাৰ সংস্কৃতি দেখুৱাওঁ। তাৰ উপৰিও আমি আপোনাৰ ইয়াতে ভেংকুভাৰ কনচুলেট যিটো আছে, ইণ্ডিয়ান কনচুলেট আছে, তেওঁলোকৰ লগত আমি সক্ৰিয়ভাৱে জড়িত থাকোঁ। আৰু তেওঁলোকৰ যিবিলাক ইয়াতে আপোনাৰ ইভেণ্ট পাতে, আমি অংশগ্ৰহণ কৰোঁ। অংশগ্ৰহণ কৰি আমি অসমীয়া সাজপাৰ, আমাৰ খোৱা, আমাৰ কালচাৰটো আমি তাতে আমি প্ৰদৰ্শন কৰোঁ, যাতে বেলেগেও আমাৰ বিষয়ে জানে। আৰু ইয়াতে চবতছে আমি ডাঙৰ এটা ইভেণ্ট পাতিছিলোঁ আমি 2019 চনত। আমি 40তম বুলি কয়, 40তম অসম কনভেনশ্যন নৰ্থ আমেৰিকাৰ আপোনাৰ গোটেই ইয়াতে ধৰক আনা বুলি যিটো আমাৰ অৰ্গেনাইজেশ্যন আছে, আছাম এছ'চিয়েশ্যন নৰ্থ আমেৰিকা। তো তাৰে ভিতৰত আমাৰ কেনেডা, আমেৰিকা আৰু মেক্সিকো ইয়াত থকা মানুহবিলাকে লগালগি হয় 3 দিনৰ কাৰণে। বিহু ফাংচন চাইছোঁ, 23তো চাইছোঁ, 25তো চাইছোঁ, সুন্দৰ। আৰু মই লগতে কৈছিলোঁ খাৰৰ কথা, খাৰৰ আৰু এজন মেম্বাৰ, তেখেতে গান গায়, এজন ডাবু আছিলে, এজন অম্লান, এই দুইজনে হ'ল ছিংগাৰ খাৰৰ। বেণ্ডটো ভাল লাগে। ধন্যবাদ, অশেষ ধন্যবাদ আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকে দিয়া ছাপৰ্টৰ কাৰণে। আমি এণ্টাৰটেইনো কৰোঁ, নিজকে এণ্টাৰটেইন কৰোঁ, আৰু আমাৰ নিজৰ আমাৰ উঠি অহা যুৱক যুৱতীসকলৰ কাৰণে আমাৰ কোন ভাল গায়ক, আমাৰ গানবিলাক কেনেকুৱা ধৰণৰ হয়, আমাৰ সংস্কৃতি কেনেকুৱা, তেওঁলোকক আমি তাত দেখাবলৈ প্ৰচেষ্টা এটা কৰোঁ। খাৰ এটা বেণ্ডৰ নাম। খাৰ খোৱা কেইজনমান অসমীয়াক লৈ গঠিতভাৱেই বেণ্ডটোৰ নাম তেওঁলোকে ৰাখিছে খাৰ। খাৰ ইয়াৰ অসমীয়া সমাজৰ মাজত অতি জনপ্ৰিয় নাম। তেওঁলোকে বিভিন্ন অনুষ্ঠানত সুন্দৰ সুন্দৰ গীতেৰে মানুহক মোহিত কৰি ৰাখে। বেণ্ডটোৰ সদস্যকেইজন হ'ল লিড গীটাৰত উজ্জ্বল বৰুৱা, অক্টাপেডত অগ্নিমিত্ৰ, কীবৰ্ডত আছে মিনাজ হুছেইন আৰু বেছ গীটাৰত চন্দন ডেকা। তাৰ লগতে তেওঁলোকৰ দুজন গায়ক ডাবু আৰু অম্লান। এটা পুৰণি ইংৰাজী গান লৈ মঞ্চতে অম্লান দাস।
পাছত এইবাৰ এয়া ডাবু আৰু অম্লান দুয়ো একেলগে I had to know. I heard it on my radio. You can't send home those old times fly towards the world. Some background noise, a background phone. The girls and boys who just don't know, who just don't care, just complain when you're not there. Had your time, had the moment, yet to hide, find a color, radio. All we hear is Radio Gaga, Radio Gaga, Radio Gaga. All we hear is Radio Gaga, Radio blah blah, Radio I feel, Radio. Someone's gonna love you. এইবাৰ তেওঁলোকে পৰিৱেশন কৰিছে অতি জনপ্ৰিয় এটা টোকাৰী গীত অতি মৰমৰ বহাগৰ বিহুটি আৰু তাত যদি হুঁচৰিয়ে নাথাকে কেনেকৈ হ'ব সেয়ে হুঁচৰি মাৰিবলৈ ওলাই আহিল আমাৰ এই বিহুৱা দলটিৰ সদস্যসকল হ'ল অসীম ডাবু ভাস্কৰ উজ্জ্বল পৰাণ আৰু অনুপম
দুগৰাকী নাচনী আছে, তেওঁলোকৰ নাম মানা আৰু ভূমি। বিহুৰ হুঁচৰিটিৰে আজিৰ অনুষ্ঠানৰ অন্ত পৰিল। ইয়াৰ পিছতেই সকলোৱে মিলি জুলি আনন্দ মনেৰে সম্পূৰ্ণ অসমীয়া খাদ্য সামগ্ৰীৰ জুতি ল'লে আৰু এইদৰে তেওঁলোকে প্ৰৱাসী অসমীয়াসকলে বিদেশত নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ অলপ হ'লেও প্ৰচেষ্টা চলাইছিল। তাৰ বাবে তেওঁলোক নিশ্চয় ধন্যবাদৰ পাত্ৰ। চ' ফ্ৰেণ্ডছ, বহাগ বিহুৰ ওপৰত তৈয়াৰ কৰা ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো শেষ কৰি ইয়াৰ ভেংকুভাৰ চহৰৰ অসমীয়াসকলে প্ৰস্তুত কৰা আমাৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশৰ গীতটিৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু শেষত এটা কথাই ক'ম, উই ৱান্ট জাষ্টিচ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ বাবে আমাক ন্যায় লাগে, ন্যায় লাগিবই। থেংক ইউ।